12 নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ এনেদৰে আচলতে দলীয় সমৰ্থকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত বিভিন্নজনে এনেদৰে আচলতে উদয়শংকৰ জিন্দাবাদ আদি শ্লোগান দিয়া পৰিলক্ষিত হৈছে। মোৰ সৈতে কংগ্ৰেছ দলৰ সমৰ্থকসকল আছে, মই তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? লখিমপুৰ লোকসভা সমষ্টিত আমাৰ এজন অতি ৰাইজৰ মাজত জনপ্ৰিয় প্ৰাৰ্থী সৰ্দাৰ শ্ৰীযুত উদয়শংকৰ হাজৰিকা ডাঙৰীয়াক আমাৰ যোৱাকালি নিশা 11 বজাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে তেখেতক আমাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। আমি লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ লগতে সমগ্ৰ আমাৰ লখিমপুৰ জিলা আমাৰ সমষ্টিৰ সকলো ৰাইজৰ ফালৰ পৰা তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকা আছে, মই তেখেতৰ পৰা পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। এনেদৰে বিভিন্নজনে তেখেতক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দেখুৱাই আছোঁ প্ৰথম খবৰ দৰ্শকসকলক। এনেদৰে আচলতে কংগ্ৰেছ দলে যিগৰাকী প্ৰাৰ্থী এই প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ এনেদৰে আচলতে বিভিন্নজনে সমৰ্থকসকলে আচলতে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত উদয়শংকৰ হাজৰিকাৰ বাসগৃহৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। কাৰণ ক'ব লাগিব যোৱা নিশা কংগ্ৰেছ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাক লৈ এনেদৰে আচলতে লখিমপুৰ কংগ্ৰেছ দলীয় কৰ্মীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত পুৱাৰ ভাগৰ দৃশ্য দেখুৱাই আছোঁ। এনেদৰে আচলতে কংগ্ৰেছৰ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত প্ৰাৰ্থীগৰাকীক এনেদৰে বিভিন্নজনে সম্বৰ্ধনা জনোৱা আদৰণি জনোৱা পৰিলক্ষিত হৈছে। পোনে পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা, কি ক'ব? প্ৰশ্নটো আনন্দ লাগিছে, সুন্দৰ উপলব্ধি যে দলে মোক এক দায়িত্ব দিছে সংসদীয় সমষ্টিত প্ৰতিনিধিত্ব কৰা, এক সুন্দৰ অনুভৱ। আৰু মই ভাবোঁ মই ইয়াক লৈ লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰ তথা ৰাইজৰ ওচৰলৈ যাম। ৰাইজে এবাৰ স্পষ্ট কথা নতুন মোক বিচাৰিছে, অৰ্থাৎ এক পৰিৱৰ্তন বিচাৰিছে। মই ভাবোঁ ৰাইজে এই পৰিৱৰ্তন ঘটাব আৰু আহিব লগা দিনত আমি এই সমষ্টিটোক ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিব বুলি মই আশাবাদী। আজিলৈকে মই যোৱা 40টা বছৰ দেখিলোঁ আমাৰ এজন সাংসদেও আমাৰ কোনো স্থানীয় সমস্যা তুলি ধৰা নাই। অসমৰ স্থানীয় সমস্যা কি? বানপানী, গৰাখহনীয়া, নিবনুৱা সমস্যা, সোৱণশিৰি বান প্ৰকল্পৰ পৰা হ'ব লগা আশংকা, এইবিলাক আমাৰ স্থানীয় সমস্যা। আমাৰ ইয়াত টুৰিজিম ডেভেলপমেণ্ট বা পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন, আমাৰ পাট, মুগা, চিল্ক এইবিলাকৰ উন্নয়ন, আমাৰ সৰিয়হ আদি কৃষিজাত যি সামগ্ৰী আছে সেইবিলাকৰ উৎপাদন, সেইবিলাকক কেঁচামাল হিচাপে উৎপাদন ক্ষেত্ৰ তৈয়াৰ কৰা, এইবিলাক কাম কৰিলে আমাৰ নিবনুৱা বাহিৰলৈ যাব নালাগে। আমাৰ যাতে নিবনুৱাই পোনপটীয়াকৈ সংস্থাপন পায়। আমাৰ প্ৰচুৰ উৎস আছে, কাৰণ কাষত আমাৰ অৰুণাচল প্ৰদেশ আছে। অৰুণাচল প্ৰদেশে যিখিনি বস্তু খায় সেইখিনি যদি আমি লখিমপুৰ আৰু ধেমাজিয়ে উৎপাদন কৰোঁ তেতিয়াহ'লে নিবনুৱা দেখোন বাহিৰলৈ যাবই নালাগে। ঘৰত নিজৰ মাক দেউতাকৰ লগত থাকি, নিজৰ পৰিবাৰৰ লগত থাকি, নিজৰ ল'ৰা ছোৱালীৰ লগত থাকি তেওঁলোকে জীৱন যাপন কৰিব পাৰিব। এতিয়া হৈছে কি, অন্ধ্ৰপ্ৰদেশলৈ গৈছে, কৰ্ণাটকালৈ গৈছে, কেৰেলালৈ গৈছে আৰু বহুত প্ৰদেশলৈ গৈছে। আমি প্ৰায়ে খবৰ পাওঁ বোলে কোনোবা কাৰোবাৰ ডেড বডি ৰেল লাইনত পৰি আছে, কাৰোবাৰ ডেড বডি ৰাস্তাৰ কাষত পৰি আছে। এনেকুৱা দুখৰ খবৰবিলাক আমি পাওঁ। মই ভাবোঁ ভৱিষ্যতে আহিব লগা দিনত আমি এই অৱস্থাৰ অৱসান ঘটাব লাগিব। এতিয়া যিসকলে সাংসদ হৈছে তেওঁলোকে ভাবিছে যে সমষ্টিবাসীয়ে ভোট দিলে তেওঁলোকৰ আৰাম আলাসৰ কাৰণে, গতিকে গোটেই বছৰটো তেওঁলোকে বা গোটেই কাৰ্যকালটো তেওঁলোকে এষাৰো কথা লখিমপুৰ সম্পৰ্কে, ইয়াৰ সমস্যা সম্পৰ্কে মাত নামাতে। আৰু যিখিনি সুবিধা তেওঁলোকে ল'ব লাগে সেইখিনি লয়। কাৰোবাৰ আৰাম আলাসৰ কাৰণে লখিমপুৰ সমষ্টিৰ 16-17 লাখ মানুহে ভোট দিবনে, নে নিজৰ ঠাইৰ বিকাশৰ কাৰণে ভোট দিবনে, নিজৰ ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ কাৰণে ভোট দিব, এই কথাটোৰ নিশ্চয়তা
লখিমপুৰবাসী ৰাইজে এইবাৰ নিশ্চয় কৰিব বুলি মই আত্মবিশ্বাসী আপুনি ডাঙৰীয়া কোনখন পৃথিৱীত বাস কৰিছে ভাৰতবৰ্ষৰ সংবাদ জগতে টিভিয়ে গোটেই দেশতে প্ৰচাৰ কৰিলে যে প্ৰধান বৰুৱা হৈছে দেশৰ আটাইতকৈ নিষ্কৰ্মা নিমাতী সাংসদ সেই এনেকুৱা অকৰ্মণ্য সাংসদজনে আকৌ কি তুংগত উঠাব ইমান ডাঙৰ সাংসদৰ নিচিনা পদবী পায় এষাৰ মাত মাতিব নোৱাৰা সাংসদে কিবা তুংগত উঠাব পাৰে নি ভগাটিং বুজাব পাৰে ভগাডোল বজাব পাৰে লখিমপুৰত কিন্তু দিল্লীত